ঈশ্বৰে অব্ৰাহামক কিয় ইছহাকৰ সলনি জোপোহাত লাগি থকা মেৰ এটাক বলি হিচাপে উৎসৰ্গা কৰিবলৈ কৈছিল? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন হে মোৰ যিশু প্ৰিয় প্ৰভু আজীবন তোমাকে আৰাধো তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয় হে মোৰ যিশু প্ৰিয় প্ৰভু আজীবন তোমাকে আৰাধো তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয় জীৱন পথত নিসংগতাই যেতিয়া হতাশানে জীৱন পথত নিসংগতাই যেতিয়া হতাশানে তুমিয়ে যিশু প্ৰেৰণাৰ সাগৰ তুমিয়ে আপোন জীৱন তুমিয়ে যিশু প্ৰেৰণাৰ সাগৰ তুমিয়ে আপোন জীৱন হে মোৰ যিশু প্ৰিয় প্ৰভু আজীৱন তোমাকে আৰাধো তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয় নমস্কাৰ আমাৰ দৰ্শকসকললৈ প্ৰভু যীশু খ্ৰীষ্টৰ মহান নামত উষ্ম আদৰণি জনাইছো এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছো আমাৰ এই ভক্তিবচন অনুষ্ঠানটি হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান গোটেই বাইবেল শাস্ত্ৰখনে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক যোৱা অনুষ্ঠানত বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদি পুস্তকৰ 22 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 16 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিতে আলোচনা আগবঢ়োৱা হৈছিল আজি এই আদি পুস্তকৰ 22 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদৰ পৰা 23 নম্বৰ অধ্যায়ৰ 20 নম্বৰ পদলৈকে আমি চাব খুজিছো আদি পুস্তকৰ 18 নম্বৰ অধ্যায়ত ঈশ্বৰে অব্ৰাহামৰ আগতে কৰা প্ৰতিজ্ঞাকেই আকৌ পুনৰ আৰোপিত কৰা পঢ়িবলৈ পাইছিলো সেই বৃদ্ধ বয়সত সাৰায়ে সন্তান জন্ম দিব বুলি জনোৱা হৈছিল আৰু সেই কথা শুনি সাৰায়ে হাঁহিলে যদিও ঈশ্বৰে জনোৱা মতেই অব্ৰাহাম আৰু সাৰাৰ এটি সন্তান জন্ম হ'ল সেই সন্তানৰ কথা আমি 21 নম্বৰ অধ্যায়ত পালো যোৱা অনুষ্ঠানত আমি দেখিলো ঈশ্বৰে প্ৰতিজ্ঞাৰ সন্তান ইছহাকক বলি দিবলৈ অব্ৰাহামক কৈছিল অব্ৰাহামে সেই কথামতে ইছহাকক বলি দিবলৈ উদ্যত হৈছিল যদিও শেষ মুহূৰ্তত ঈশ্বৰে বলি দিবলৈ বাৰণ কৰি পুতেকৰ সলনি জোপোহাত লাগি থকা ছাগলী এটাহে বলি দিবলৈ কৈছিল তাৰ পিছত ঈশ্বৰে অব্ৰাহামক বিশেষভাৱে আশীৰ্বাদ কৰিছিল আহকচোন এতিয়া আমি 22 নম্বৰ অধ্যায়ৰ মাজলৈ আগবাঢ়ি যাওঁ প্ৰিয় শ্ৰোতা
অব্ৰাহামে ঈশ্বৰৰ কথা মানি নিজৰ একমাত্ৰ পুত্ৰ ইছহাকক বলি দিবলৈ ওলাইছিল, কিন্তু ঈশ্বৰে হস্তক্ষেপ কৰি ইছহাকৰ সলনি মেৰ ছাগ এটা বলি দিয়ালে। কিন্তু অব্ৰাহামে ইছহাকক বলি দিবলৈ সন্মত হোৱা কথাটোৰ দ্বাৰা অব্ৰাহামৰ বিশ্বাস প্ৰদৰ্শিত হ'ল। ঈশ্বৰে অব্ৰাহামক ক'লে, 22 নম্বৰ অধ্যায়ৰ 17 আৰু 18 নম্বৰ পদ, মই নিশ্চয় তোমাক আশীৰ্বাদ কৰি আকাশৰ তৰাবোৰৰ আৰু সাগৰৰ তীৰত থকা বালিৰ দৰে তোমাৰ বংশ অতিশয়ৰূপে বঢ়াম, আৰু তোমাৰ বংশই নিজ শত্ৰুবিলাকৰ নগৰবোৰৰ দুৱাৰ অধিকাৰ কৰিব, আৰু পৃথিৱীৰ সমুদায় জাতি তোমাৰ বংশতে আশীৰ্বাদ প্ৰাপ্ত হ'ব, কিয়নো তুমি মোৰ বাক্য পালন কৰিলা। পৃথিৱীৰ সমুদায় জাতি তোমাৰ বংশতে আশীৰ্বাদ প্ৰাপ্ত হ'ব। ইয়াত বাৰু ঈশ্বৰে কি বংশৰ কথা কৈছে? গালাতিয়া 3 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদত এই বুলি লিখা আছে, চাওকচোন। বাৰু অব্ৰাহাম আৰু তেওঁৰ বংশলৈ প্ৰতিজ্ঞাবোৰ কোৱা হৈছিল। অনেকৰ বিষয়ে কোৱাৰ দৰে বংশবিলাকলৈ বুলি কোৱা নাই। এজনৰ বিষয়ে কোৱাৰ দৰে তোমাৰ বংশলৈ বুলিহে কৈছে। সেই বংশ খ্ৰীষ্ট। অৰ্থাৎ সেই বংশ মানে কি বাইবেলেই ব্যাখ্যা কৰি দিছে। আকৌ গালাতিয়া 3 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদত পাচনি পৌলে এই বুলি কৈছে, ঈশ্বৰে যে পৰজাতিবিলাকক বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত কৰে, শাস্ত্ৰই ইয়াক আগেয়ে দেখি সকলো জাতিয়ে তোমাত আশীৰ্বাদ প্ৰাপ্ত হ'ব বুলি অব্ৰাহামক আগেয়ে শুভবাৰ্তা জনালে। ঈশ্বৰনো কেতিয়া অব্ৰাহামৰ আগত শুভবাৰ্তা ঘোষণা কৰিছিল বাৰু? যেতিয়া তেওঁ পুত্ৰ ইছহাকক বলি দিবলৈ কৈছিল। ঈশ্বৰে কৈছিল, তোমাৰ বংশতে পৃথিৱীৰ সমুদায় জাতি আশীৰ্বাদ প্ৰাপ্ত হ'ব, আৰু সেই বংশ মানে খ্ৰীষ্ট। অৰ্থাৎ এয়েই আছিল অব্ৰাহামৰ আগত ঘোষণা কৰা শুভবাৰ্তা। প্ৰিয় শ্ৰোতা, বহুতে ভাবে অব্ৰাহাম, ইছহাক, জাকোব আদি পুৰণি নিয়মৰ দিনৰ মহান ব্যক্তিসকল আমাৰ নিচিনা বুদ্ধিয়ক নাছিল, আৰু আমাৰ সমান কথা তেওঁলোকে নাজানিছিল। কিন্তু আমি ভাবোঁ অব্ৰাহামে আহিবলগীয়া খ্ৰীষ্টৰ বিষয়ে আমি ভবাতকৈ বহু বেছি কথা জানিছিল। আমাৰ প্ৰভু যীশুখ্ৰীষ্টই এই বুলি কৈছিল, তোমালোকৰ ওপৰ পুৰুষ অব্ৰাহামে মোৰ দিন দেখিবলৈ উল্লাসিত হৈছিল, আৰু তাকে দেখি আনন্দ কৰিলে। যোহন 8 নম্বৰ অধ্যায়ৰ 56 নম্বৰ পদ। গতিকে আমি ভবাতকৈ তেওঁ নিশ্চয় বহু বেছি কথা জানিছিল। ঈশ্বৰে অব্ৰাহামৰ আগত বহু কথা প্ৰকাশ কৰিছিল, কিন্তু তেতিয়ালৈকে পৰিত্ৰাতা যীশু অহা নাছিল। 1900 বছৰ পৰ্যন্ত অহা নাছিল। কিন্তু মৰিয়া পৰ্বতত অব্ৰাহামে ইছহাকক বলি হিচাপে আগবঢ়োৱা ঘটনাটো আচলতে খ্ৰীষ্টই ক্ৰুচত বলি হিচাপে বলি হোৱা আৰু তেওঁ মৃত্যুৰ পৰা পুনৰুত্থিত হোৱা কথাটোৰো আগতীয়া ছবি। ঈশ্বৰে অব্ৰাহামক আহ্বান জনাইছিল ইছহাকক বলি দিবলৈ। তেওঁ মৰিয়া পাওঁতে 3 দিন লাগিছিল, কিন্তু তৃতীয় দিনা ঈশ্বৰে অব্ৰাহামক জীৱিত ইছহাকক ঘূৰাই দিলে। গতিকে এই ঘটনাটো আচলতে খ্ৰীষ্টৰ ক্ৰুচীয় মৃত্যুৰ লগতে পুনৰুত্থানৰো এখন ছবি বুলি আমি ক'ব পাৰোঁ। পাচনি পৌলে কৈছে যে ঈশ্বৰে অব্ৰাহামক শুভবাৰ্তা জনাইছিল, আৰু নিশ্চয় ইয়াতে সেই কথাটো আমি দেখিবলৈ পাইছোঁ। তোমাৰ বংশতে পৃথিৱীৰ সমুদায় জাতিৰ লোক আশীৰ্বাদ প্ৰাপ্ত হ'ব। আজি খ্ৰীষ্টৰ শুভবাৰ্তা পৃথিৱীৰ প্ৰায় সকলো পিনেই গৈছে। বহুতে অৱশ্যে আজিও শুনা নাই, তথাপি সকলো জাতিৰ লোকেই আশীৰ্বাদ পোৱা বুলি আমি ক'ব পাৰোঁ। আৰু জাতিসমূহে লাভ কৰা সেই একমাত্ৰ আশীৰ্বাদটো আছে খ্ৰীষ্টত। অব্ৰাহামৰ বাধ্যতা আছিল বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত। বিশ্বাসে সদায় কাৰ্যৰ জন্ম দিয়ে, আৰু কৰ্মবিহীন বিশ্বাস মৰা। এতিয়া 19 আৰু 20 নম্বৰ পদ দুটা পঢ়িম। পাছে অব্ৰাহামে নিজ দাসবিলাকৰ ওচৰলৈ উভতি আহিল,
আৰু সিবিলাক সকলোৱে উঠি একেলগে বেৰচেবালৈ গ'ল আৰু সেই বেৰচেবাতে অব্ৰাহামে বসতি কৰিলে। এইবোৰ ঘটনাৰ পাছত অব্ৰাহামলৈ এই বাৰ্তা আহিল, দেখা, তোমাৰ ককাই নাহোৰলৈ মিলকায়ো সন্তান প্ৰসৱ কৰিলে। ইয়াতে আমাক অব্ৰাহামৰ পৰিয়ালটিৰ অলপ আভাস দিয়া হৈছে। অব্ৰাহামে ককায়েক নাহোৰক হাৰণতেই এৰি আহিছিল। তেওঁৰ বংশধাৰা আৰু আগবঢ়াই নিয়া নহয় বুলি আমি জানো, কিন্তু কিছু পাছতেই তেওঁৰ বংশই অব্ৰাহামৰ বংশৰ সৈতে ভেটাভেটি হোৱা আমি দেখিবলৈ পাম। এই অধ্যায়টোৰ বাকী অংশখিনি পঢ়িলে মানুহৰ নাম উচ্চাৰণ কৰা এটা ডাঙৰ ব্যায়াম কৰা যেন আমাৰ লাগিব। আমি অধ্যায়টোৰ বাকী পদকেইটা সেইকাৰণে পঢ়িব খোজা নাই। এতিয়া আমি 23 নম্বৰ অধ্যায়লৈ আগবাঢ়োঁ। ইয়াতে আমি ছাৰাৰ মৃত্যুৰ কথাটো পাওঁ। পাঠ কৰি দিম 23 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ। ছাৰাৰ আয়ুস 127 বছৰ আছিল। তেওঁৰ আয়ুস ইমান বছৰ হ'লত কনান দেশত থকা কিৰিয়ত অৰ্বত অৰ্থাৎ হিব্ৰুনত তেওঁৰ মৃত্যু হ'ল। তাতে অব্ৰাহামে ছাৰাৰ অৰ্থে শোক আৰু বিলাপ কৰিবলৈ গ'ল। ছাৰাক 127 বছৰীয়া বৃদ্ধা হোৱা বুলি ইয়াত কোৱা হৈছে। তেওঁৰ 90 বছৰ হওঁতে ইছহাক জন্মিছিল। তেওঁৰ মৃত্যুৰ সময়ত ইছহাকৰ বয়স প্ৰায় 37 বছৰ হৈছিল। সেয়া অব্ৰাহামে ইছহাকক বলি হিচাপে আগবঢ়োৱাৰ কেইবাবছৰো পাছৰ কথা। আমাক কোৱা হৈছে ছাৰাৰ মৃত্যু হৈছিল কিৰিয়ত অৰ্বত অৰ্থাৎ হিব্ৰুনত। যি দেশ ঈশ্বৰে অব্ৰাহামক দিছিল, সেই দেশতে অব্ৰাহামে ছাৰাক কবৰ দিবলৈ গুহা এটা কিনিব লগা হৈছিল। তেওঁ আন ঠাইত ছাৰাক কবৰ নিদিলে কিয়? কাৰণ সেই দেশতেই তেওঁলোকৰ ভৱিষ্যতৰ আশা আছিল। এই অধ্যায়ৰ ভিতৰ সোমাই গ'লে আমি ছাৰাক কবৰ দিয়াৰ যো-জা কৰা দেখিবলৈ পাওঁ। যদিও কথাখিনি বহুতৰ বাবে হতাশাজনক যেন লাগিব পাৰে, কিন্তু ইয়াত আমাৰ বাবে মন কৰিবলগীয়া গুৰুত্বপূৰ্ণ কথা আছে। 3 আৰু 4 নম্বৰ পদ পঢ়িম। পাছে অব্ৰাহামে তেওঁৰ মৃতকৰ ওচৰৰ পৰা উঠি গৈ হেতৰ সন্তানবিলাকক ক'লে, মই তোমালোকৰ মাজত বিদেশী আৰু প্ৰবাসী হৈ আছো। মই মোৰ মৃতকক চকুৰ আগৰ পৰা গুচাই মৈদাম দিবলৈ মোক তোমালোকৰ মাজত মৈদামৰ ঠাইৰ অধিকাৰ দিয়া। ঈশ্বৰে যি দেশ তেওঁক দিবলৈ প্ৰতিজ্ঞা কৰিছিল, সেই দেশতে অব্ৰাহামে নিজক এজন অঘৰী প্ৰবাসী লোক বুলি কৈছে। 5 আৰু 6 নম্বৰ পদ। তাতে হেতৰ সন্তানবিলাকে অব্ৰাহামক ক'লে, হে প্ৰভু, আমাৰ কথা শুনক। আপুনি আমাৰ মাজত এজন পৰাক্ৰমী ৰজাস্বৰূপ হৈছে। আমাৰ মৈদামবোৰৰ মাজৰ যিটো উত্তম, তাতেই আপোনাৰ মৃতকৰ মৈদাম দিয়কগৈ। আপোনাৰ মৃতকৰ মৈদাম দিবৰ অৰ্থে আমাৰ কোনেও নিজ মৈদাম আপোনাক নিদিয়াকৈ নাথাকিব। এয়া আচলতে হেতৰ সন্তানসকলে আগবঢ়োৱা যথেষ্ট উদাৰ প্ৰস্তাৱ আছিল। তেওঁলোকে হয়তো অব্ৰাহামক কৈছিল, আপুনি আপোনাৰ পচন্দমতে কবৰ দিয়া ঠাই বাছি লওক। আপোনাক আমাৰ মাজত পালে আমি আনন্দিত হ'ম। প্ৰিয় শ্ৰোতা, অব্ৰাহামে যথেষ্ট ভাল প্ৰভাৱ পেলাইছিল। তেওঁক শক্তিশালী পৰাক্ৰমী ৰজা বুলি কোৱা হৈছে। এতিয়া 7 পৰা 9 নম্বৰ পদলৈকে পাঠ কৰি দিম। তেতিয়া অব্ৰাহামে উঠি সেই দেশীয় লোক হেতৰ সন্তানবিলাকৰ আগত প্ৰণিপাত কৰি সিবিলাকে সৈতে কথা বতৰা হৈ ক'লে, মই মোৰ চকুৰ আগৰ পৰা নি মৃতকৰ মৈদাম দিবলৈ যদি তোমালোক সন্মত হৈছা, তেন্তে মোৰ কথা শুনা। চুহৰৰ পুত্ৰ ইফ্ৰুনৰ পথাৰৰ মূৰত তেওঁৰ যি মকপেলাৰ গুহা আছে, তাক মোক দিবলৈ তেওঁৰ আগত মোৰ নিমিত্তে নিবেদন কৰা। তেওঁ তাৰ সম্পূৰ্ণ দাম লৈ মই তোমালোকৰ মাজত মৈদামৰ ঠাইৰ অধিকাৰী হ'বলৈ তাকেই মোক দিয়ক। মাকপেলহৰ গুহাটোকে অব্ৰাহামে বাছি ল'লে, কিন্তু তেওঁ কিনি ল'ব বিচাৰিলে। আনৰ অনুগ্ৰহ তেওঁ ল'ব খোজা নাছিল। অৰ্থাৎ যদিহে ঈশ্বৰে নিদিয়ে, তেনেহ'লে
তেওঁক যি লাগে আৰু যি প্ৰয়োজন তেওঁ কিনিয়েই ল'ব। গতিকে তেওঁ সঁচাকৈয়ে কবৰ দিয়া ঠাই কিনিলে। আমি আকৌ সুধিব খুজিছোঁ, অব্ৰাহামে বাৰু ছাৰাক কবৰ দিবলৈ বেলেগ ঠাই কিয় বাছি নল'লে? তেওঁ ইয়াতে কবৰ দিবলৈ সিদ্ধান্ত ল'লে কাৰণ এয়েই আছিল প্ৰতিজ্ঞাৰ দেশ আৰু ভৱিষ্যতৰ আশা ইয়াতেই আছিল। আমি বাইবেল অধ্যয়ন কৰি গ'লে এটা কথা দেখা পাওঁ যে দুটা মহৎ আশা আছে, ঈশ্বৰৰ দুটা বিশেষ উদ্দেশ্য আছে। তেওঁৰ এটা জগত সম্বন্ধীয় উদ্দেশ্য আছে আৰু তেওঁৰ স্বৰ্গ সম্বন্ধীয় উদ্দেশ্য এটাও আছে। জগত সম্বন্ধীয় উদ্দেশ্য এটা তেওঁৰ আছে কাৰণ আপুনি মই বাস কৰা এই জগতখন অনন্তকালত প্ৰৱেশ কৰিব। এই পৃথিৱীখন নতুনকৈ সজোৱা হ'ব, নতুন স্বৰ্গ আৰু নতুন পৃথিৱী হ'ব। কিন্তু এখন পৃথিৱী হ'ব আৰু তাত গোটেই অনন্তকাল ধৰি বসতি হ'ব। ঈশ্বৰে অব্ৰাহাম আৰু তেওঁৰ পৰৱৰ্তীসকলক এই প্ৰতিজ্ঞাই কৰিছিল। ঈশ্বৰে তেওঁ কাৰ্যকৰী কৰি থকা আঁচনি সম্পূৰ্ণ হোৱাৰ পাছত আমি বাস কৰা এই পৃথিৱীখন আৱৰ্জনাৰ দমত পেলাই নিদিয়ে, নাইবা পুৰণি ভগা ছিগা মটৰ গাড়ী চেপেটা কৰা ঠাইতো পেলাই নিদিয়ে। ঈশ্বৰে এই পৃথিৱীখনক অব্যাহতি নিদিয়ে। তেওঁ এই পৃথিৱীখন নতুনকৈ সজাব। নতুন পৃথিৱীখন অনন্তকাল ধৰি থাকিব আৰু তাত বসবাস কৰিবলৈ মানুহো থাকিব। এয়ে আছিল অব্ৰাহামৰ আশা। অব্ৰাহামে সেই দেশতে কবৰস্থ হ'বলৈ মন কৰিছিল কাৰণ যেতিয়া পুনৰুত্থান হ'ব তেতিয়া তেওঁ আৰু ছাৰা সেই দেশতে পুনৰুত্থিত হ'ব পাৰিব। তেওঁৰ পিছত আৰু কিমান লোক হ'ব সেই কথা তেওঁ নিশ্চয় জনা নাছিল, কিন্তু লাখ লাখ লোকক মৃত্যুৰ পৰা পুনৰুত্থিত কৰা হ'ব। এয়া তেওঁলোকৰ আশা। এইটো এটা জগত সম্বন্ধীয় আশা আৰু এই আশা পূৰ্ণ হ'ব। ওপৰ কোঠালিত আমাৰ প্ৰভু যীশুখ্ৰীষ্টই পুৰণি নিয়মৰ শিক্ষা পাই ডাঙৰ হোৱা আৰু পুৰণি নিয়মৰ এই আশা অন্তৰত থকা তেওঁৰ শিষ্যসকলক এই বুলি কৈছিল। যোহন 14 নম্বৰ অধ্যায়ৰ 1-3 নম্বৰ পদ পাঠ কৰি দিম। তোমালোকৰ হৃদয় ব্যাকুল নহওক, ঈশ্বৰত বিশ্বাস কৰা আৰু মোতো বিশ্বাস কৰা। মোৰ পিতৃৰ ঘৰত অনেক থকা ঠাই আছে, নোহোৱা হ'লে তোমালোকক ক'লোহেঁতেন, কিয়নো মই তোমালোকলৈ ঠাই যুগুত কৰিবলৈ যাওঁ। আৰু মই তোমালোকলৈ যদি ঠাই যুগুত কৰোঁগৈ, তেন্তে মই যি ঠাইত থাকোঁ তোমালোকো সেই ঠাইতে যেন থাকিবলৈ পাবা। এই নিমিত্তে মই আকৌ আহি তোমালোকক মোৰ ওচৰলৈ লৈ যাম। যোহন 14 নম্বৰ অধ্যায়ৰ 1-3 নম্বৰ পদ। তেওঁ ইয়াত নতুন জেৰুচালেমৰ কথা কৈছে, যি জেৰুচালেম তেওঁ এতিয়া প্ৰস্তুত কৰি আছে আৰু খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মণ্ডলী তালৈকে যাব। নতুন জেৰুচালেমেই হ'ব খ্ৰীষ্টীয় মণ্ডলীৰ অনন্তকলীয়া বাসস্থান। এই শিক্ষাটো শিষ্যসকলৰ বাবে নিশ্চয় অতি নতুন ধৰণৰ শিক্ষা আছিল আৰু আজি অনেক খ্ৰীষ্টীয় বিশ্বাসীৰ বাবেও নিশ্চয় অলপ নতুন ধৰণৰ শিক্ষা। ঈশ্বৰে অব্ৰাহামক কেতিয়াও কোৱা নাছিল তেওঁক এই পৃথিৱীৰ পৰা স্বৰ্গলৈ উঠাই নিব বুলি। বৰং তেওঁক বাৰে বাৰে এই বুলিহে কৈ আছিল, মই তোমাক এই দেশ দিম। অব্ৰাহামে ঈশ্বৰৰ কথাটো বিশ্বাস কৰিছিল আৰু সেইকাৰণেই তেওঁ ছাৰাক সেই দেশত কবৰ দিয়াটো বিচাৰিছিল। সেই ঠাই তেওঁৰ বাবে মৃতকক কবৰ দিয়া ঠাই হৈ পৰিছিল। তেওঁ তাতেই কবৰস্থ হ'বলৈ বিচাৰিছিল আৰু তেওঁক তাতেই কবৰ দিয়া হৈছিল। অব্ৰাহামক কবৰ দিয়া সঠিক স্থানটো হৈছে হিব্ৰুন, জেৰুচালেমৰ পৰা প্ৰায় 20 মাইল দক্ষিণে। সেই ঠাইতে আজি এটা বেলেগ ধৰ্মাৱলম্বী লোকৰ উপাসনা গৃহ সজা আছে আৰু সেই হিব্ৰুনত পৰিব্ৰাজক আৰু ভ্ৰমণকাৰীসকলক স্থানীয় মানুহে বেছি ভালদৰে আদৰণি নজনায়, বৰং বেয়াহে পায় বুলি ক'ব পাৰি। তাতে সেই উপাসনা গৃহৰ ভিতৰত এটা সৰু গাঁত আছে আৰু সেইপিনেই সেই গুহাটো আছে য'ত অব্ৰাহাম আৰু ছাৰা, ইছহাক আৰু ৰেবেকা,
জাকুব আৰু লেয়াক কবৰ দিয়া হৈছিল বুলি বিশ্বাস কৰা হয়। ৰাহেলক বৈতলেহেমত কবৰ দিয়া হৈছিল। তেওঁলোক ইছৰাইল দেশতেই কবৰস্থ হৈছিল, কাৰণ তেওঁলোকৰ আশা আছিল সেই দেশতে মৃত্যুৰ পৰা পুনৰুত্থিত হোৱাৰ। এই আশা হৈছে জগত সম্বন্ধীয় আশা, জগতৰ সৈতে জড়িত আশা। নতুন নিয়মৰ দিনৰ খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমাৰ আশা হৈছে স্বৰ্গ সম্বন্ধীয়। আমি আশা কৰিছোঁ যে এই কথাটো আপুনি নিশ্চয় বুজি পাইছে, কিয় এই বিশেষ সময়ত কবৰ দিয়া কাৰ্যটো অব্ৰাহামৰ বাবে ইমান গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছিল। সেই গুহাটো কিনিবলৈ অব্ৰাহামে এটা বিশেষ বন্দোবস্ত কৰিছিল। মন কৰিবচোন, পাঠ কৰি দিম 10 পৰা 12 নম্বৰ পদ। সেই ইফ্ৰুন তেতিয়া হেতৰ সন্তানবিলাকৰ মাজতে বহি আছিল। এতেকে হেতৰ সন্তানবিলাকে শুনাকৈ, নগৰৰ দুৱাৰেদি সোমোৱা সকলোৱে শুনাকৈ হিত্তিয়া ইফ্ৰুনে অব্ৰাহামক উত্তৰ দি ক'লে, নহয় মোৰ প্ৰভু, মোৰ কথা শুনক। পথাৰখন মই আপোনাক দিছোঁ, আৰু তাত থকা গুহাকো মই আপোনাক দিছোঁ। মই স্বজাতীয়বিলাকৰ সাক্ষাতেই তাক আপোনাক দিছোঁ। আপোনাৰ মৃতকৰ মৈদাম দিয়কগৈ। তাতে অব্ৰাহামে সেই দেশীয় লোকবিলাকৰ আগত প্ৰণিপাত কৰিলে। অব্ৰাহামক লক্ষ্য কৰক। এই মানুহখিনি আৰু বিশেষভাৱে এই মানুহজনৰ অৰ্থাৎ ইফ্ৰণৰ উদাৰতা লক্ষ্য কৰক। সেই কালত মানুহবিলাক নিঃসন্দেহে অতি ভদ্ৰ আছিল। আমি ভাবি থাকোঁ তেতিয়াৰ মানুহবিলাক কিজানি গুহাত বাস কৰা মানুহ আছিল, হাতত লাঠি লৈ ফুৰিছিল আৰু যাকে পায় তাকে লাঠিৰে প্ৰহাৰ কৰি ফুৰিছিল। কিন্তু তেনে নহয়। যদি অব্ৰাহাম, ইছহাক, জাকুব আৰু পুৰণি নিয়মৰ আন সাধুসকল, আনকি এই অধ্যায়ত উল্লেখ কৰা কোনো মানুহো আজি আমাৰ নগৰলৈ আহিলহেঁতেন আৰু উভতি গৈ তেওঁলোকৰ নগৰৰ মানুহবোৰক লগ পালেহেঁতেন, তেওঁলোকে কিজানি এনেদৰে ক'লেহেঁতেন, আপোনালোকে জানেনে, আমাৰ সতি সন্ততিবিলাক অতি বৰ্বৰ, গুহা মানৱৰ নিচিনা। সিহঁত অতি অসভ্য, সিহঁত অতি উগ্ৰ আৰু লাজলগীয়া স্বভাৱৰ। প্ৰিয় শ্ৰোতা, তেওঁলোকে আমাৰ মাজৰ পৰা উভতি গৈ আমাৰ বিষয়ে নিশ্চয় তেনেদৰে ক'লেহেঁতেন। চিন্তা কৰি চাওকচোন। কিন্তু আমাৰ সুবিধাটো আজি এইয়ে যে আজি আমিহে তেওঁলোকৰ বিষয়ে ক'ব পাৰোঁ, তেওঁলোকে আমাৰ বিষয়ে ক'বলৈ সুবিধা নাপায়। তেওঁলোক কিমান ভদ্ৰ আছিল সেই কথা আমি মন কৰা উচিত। অব্ৰাহামে সেই দেশৰ মানুহবিলাকৰ আগত মূৰ নত কৰিছিল। এতিয়া আমি 13 নম্বৰ পদৰ পৰা 16 নম্বৰ পদলৈকে পাঠ কৰি দিব খুজিছোঁ। আৰু সেই দেশীয় লোকবিলাকে শুনাকৈ ইফ্ৰুনক ক'লে, নহয়, তোমাৰ যদি ইচ্ছা হয় তেন্তে মই নিবেদন কৰোঁ, মোৰ কথা শুনা। মই সেই পথাৰৰ মূল্য দিওঁ, তুমি মোৰ পৰা তাক লোৱা। পাছে মই সেই ঠাইত মোৰ মৃতকৰ মৈদাম দিম। তেতিয়া ইফ্ৰনে অব্ৰাহামক উত্তৰ দি ক'লে, হে মোৰ প্ৰভু, মোৰ কথা শুনক। সেয়ে 400 চেকল ৰূপৰ মাটি, আপোনাৰে মোৰে মাজত সিনো কি বস্তু? এতেকে আপোনাৰ মৃতকৰ মৈদাম দিয়কগৈ। পাছে অব্ৰাহামে ইফ্ৰুনৰ কথাত মান্তি হৈ হেতৰ সন্তানবিলাকে শুনাকৈ তেওঁ যি ৰূপৰ কথা কৈছিল, সেই 400 চেকল বনিয়াহঁতৰ চলতি ৰূপ জুখি তেওঁক দিলে। অৰ্থাৎ সেই কালৰ আইনমতেই অব্ৰাহামে শস্যপথাৰ আৰু সেই গুহাৰ বাবদ মূল্য দি সেই ঠাইখিনি কিনি ল'লে। এতিয়া পাঠ কৰি দিম 17 নম্বৰ পদৰ পৰা একেবাৰে 20 নম্বৰ পদলৈকে। আৰু এইকেইটা পদ পঢ়িলেই এই 23 নম্বৰ অধ্যায়টোৰ সামৰণি পৰিব। পাঠ কৰি দিম, শুনিবচোন। এইদৰে মম্ৰিৰ সন্মুখত মকপেলাত ইফ্ৰুনৰ যি পথাৰ আছিল, সেই পথাৰ আৰু তাত থকা গুহা আৰু সেই পথাৰৰ আটাইবোৰ গছ, তাৰ চাৰিও সীমনাৰ ভিতৰৰ থকা সকলো গছ, এই সকলোতে হেতৰ সন্তানবিলাকৰ
তাৰ নগৰৰ দুৱাৰেদি সোমোৱা সকলোৰে আগতে অব্ৰাহামৰ স্বত্বাধিকাৰ নিশ্চয় কৰা হ'ল। পাছে অব্ৰাহামে কনান দেশৰ মম্ৰীৰ অৰ্থাৎ হিব্ৰুনৰ সন্মুখত থকা মকপেলাৰ পথাৰৰ গুহাত তেওঁৰ ভাৰ্যা ছাৰাক মৈদাম দিলে। এইদৰে মৈদামৰ ঠাইৰ অধিকাৰৰ অৰ্থে সেই পথাৰ আৰু তাত থকা গুহাত হেতৰ সন্তানবিলাকৰ দ্বাৰাই অব্ৰাহামৰ স্বত্বাধিকাৰ স্থিৰ কৰা হ'ল। এই ঠাইতে হিব্ৰুনত আজি আন ধৰ্মীয় উপাসনা গৃহটি আছে বুলি ধাৰণা কৰা হয়। সেই উপাসনা গৃহটি সেই ধৰ্মৰ দ্বিতীয় বা তৃতীয় সকলোতকৈ গুৰুত্বপূৰ্ণ উপাসনা গৃহ বুলি ধৰা হয়। পৃথিৱীৰ বিভিন্ন ঠাইত তেওঁলোকৰ অতি সুন্দৰ সুন্দৰ উপাসনা গৃহ আছে। হিব্ৰুনৰ উপাসনা গৃহটি অতি গুৰুত্বপূৰ্ণ, কাৰণ তেওঁলোকেও নিজকে অব্ৰাহামৰ বংশ বুলি মানে। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস কৰি আমি আজি প্ৰতিজন লোকেই অব্ৰাহামৰ বংশ হ'ব পাৰোঁ। আৰু অব্ৰাহামক ঈশ্বৰে যি আশীৰ্বাদ দিছে সেই আশীৰ্বাদৰ আমিও ভাগ পাওঁ। আপুনি বাৰু নিজকে অব্ৰাহামৰ বংশ বুলি ভাবেনে? যদিহে আপুনি প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস কৰিছে, তেনেহ'লে আপুনিও অব্ৰাহামৰ বংশ। চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। এশ ২৭ বছৰ বয়সত ছাৰাৰ মৃত্যু হ'ল। অব্ৰাহামে ছাৰাক কবৰ দিবলৈ নিজৰ দেশলৈ, নিজৰ ঠাইলৈ উভতি নগ'ল আৰু সেই প্ৰতিজ্ঞাৰ দেশ কনান দেশতেই ছাৰাক কবৰ দিয়াৰ ব্যৱস্থা কৰিলে। কবৰ দিয়া ঠাইখিনি তেওঁ কিনি ল'লে। ঈশ্বৰৰ আমন্ত্ৰণ ক্ৰমে নিজৰ লোক, নিজৰ ঠাই, নিজৰ দেশ পৰিত্যাগ কৰি যি দেশলৈ অব্ৰাহাম ওলাই আহিছিল, সেই দেশকে তেওঁ নিজৰ বুলি বিশ্বাসেৰে গ্ৰহণ কৰি তাতেই ছাৰাক কবৰ দিছিল। ছাৰাক হিব্ৰুনৰ যি ঠাইত কবৰ দিয়া হ'ল, সেই ঠাইতে পাছত অব্ৰাহামকো কবৰ দিয়া হৈছিল। সেই বিদেশতে তেওঁলোক কবৰস্থ হোৱাটোৱে ঈশ্বৰৰ প্ৰতি থকা তেওঁলোকৰ বিশ্বাসকেই প্ৰকাশ কৰে, কাৰণ সেই দেশ ঈশ্বৰে তেওঁলোকক দিবলৈ প্ৰতিজ্ঞা কৰিছিল। হিব্ৰুনত সেই কবৰ দিয়া ঠাই এতিয়াও আছে বুলি বিশ্বাস কৰা হয় আৰু তাতে ছাৰা আৰু অব্ৰাহামৰ লগতে ইছহাক আৰু ৰিবেকা, জাকুব আৰু লেয়াকো কবৰ দিয়া হৈছিল বুলি বিশ্বাস কৰা হয়। ৰাহেলক কবৰ দিয়া ঠাই হৈছিল বৈতলেহেমত। সেই ঠাই আজি পৰ্যটকসকলৰ এটা বিশেষ আকৰ্ষণৰ ঠাই। ছাৰাৰ মৃত্যুৰ লগে লগে যেন এটা অধ্যায়ৰ সামৰণি পৰিল। ইয়াৰ পিছৰটো অধ্যায় অৰ্থাৎ ২৪ নম্বৰ অধ্যায়ৰ পৰা দৃশ্যপটত আন এগৰাকী নাৰীৰ প্ৰৱেশ ঘটা আমি দেখিবলৈ পাম। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আমি ইমানতে সামৰিব খুজিছোঁ। আহকচোন সামৰণিত খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। প্ৰভু সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰত্যেকজন দৰ্শকসকলৰ বাবে। তেওঁলোকৰ জীৱনত প্ৰভু তুমি প্ৰচুৰ পৰিমাণে আশীৰ্বাদ কৰা আৰু প্ৰভু তোমাৰ বাক্য বুজি পোৱাত তেওঁলোকক তুমি সহায় কৰা আৰু যাতে তোমাৰ বাক্যত তুমি যেনেদৰে বাৰ্তাসমূহ প্ৰভু দিছা, যি বিশেষ বাৰ্তা, সেই বাৰ্তা প্ৰভু তেওঁলোকে যাতে ল'ব পাৰিব আৰু সেইমতে যাতে নিজৰ জীৱনত ব্যৱহাৰ কৰিব পাৰিব, তেনে আশীৰ্বাদ কৰা। এই সকলো যত্ন মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ১২৭। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটি হৈছে অব্ৰাহামে ইছহাকক লৈ মৰিয়া পৰ্বত পাবলৈ কিমান দিন সময় লাগিছিল? অপশ্যন এ ২ দিন, অপশ্যন বি ৩ দিন, অপশ্যন চি ৪ দিন, অপশ্যন ডি ৫ দিন। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া ৬ বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।